বৃহত্তম এখন নৱগঠিত জিলা সাউথ সালমাৰা মানকাছাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু আন্তঃৰাজ্যিক সীমান্তত থকা এখন জিলা, যিখন জিলাৰ 40% ভূমিয়েই প্ৰায় চৰ চাপৰিৰে গঠিত। সেই জিলাখনত মই শিক্ষা বিভাগৰ প্ৰাথমিক শিক্ষা, মাধ্যমিক শিক্ষা আৰু উচ্চ শিক্ষা এই তিনিওটা পৰ্যায়ৰ শিক্ষাৰ আজি এটা মই ৰিভিউ কৰোঁ, পৰ্যালোচনা কৰোঁ। স্থানীয় বিধায়ক মোৰ লগত উপস্থিত আছিলে, DC আছিলে আৰু পূৰ্বৰ তুলনাত যোৱা 4.5 বছৰত শিক্ষা খণ্ডটোত যথেষ্টখিনি আমি উন্নতি ইয়াতে সাধন হৈছে আৰু বিভিন্ন পৰিসংখ্যাই সেইটো কথা প্ৰমাণ কৰে। আনকি কেইবাটাও শিতানত ৰাজ্যখনৰ ভিতৰতে সাউথ সালমাৰা মানকাছাৰে প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। কিন্তু অনাগত দিনত আমি ইয়াত কিছু নাটনি আছে, যেনে নতুন জিলা হিচাপে মানে যিটো ডিষ্ট্ৰিক্ট, যিটো আমাৰ ইনষ্টিটিউট অফ টিচাৰ এডুকেশ্যন হ'ব লাগে, তাক নিৰ্মাণ কৰা। ইয়াত এখনো ITI নাই, ITI নতুনকৈ প্ৰতিষ্ঠা কৰা। সাতশিঙিমাৰী কলেজকে ধৰি মাত্ৰ 3খন কলেজ আছে জিলাখনত। সাতশিঙিমাৰী কলেজখনৰ কেপাচিটি বৃদ্ধি কৰা। হায়াৰ ছেকেণ্ডেৰী পঢ়িবৰ কাৰণে চৰকাৰীভাৱে আমাৰ 11খন বিদ্যালয় আছে। এই সংখ্যাটো আমি বৃদ্ধি কৰিম অনাগত দিনবিলাকত, যাতে অধিক সংখ্যক ছাত্ৰ ছাত্ৰী হায়াৰ ছেকেণ্ডেৰী পঢ়িবলৈ সুবিধা পায় আৰু বিজ্ঞান শিক্ষাৰো সুবিধা পায়। এইখিনিৰ কাৰণে আজি পৰ্যালোচনাত কথাখিনি পোহৰলৈ আহিছে। চৰকাৰে সেইখিনি ব্যৱস্থা গ্ৰহণ কৰিব আৰু প্ৰাথমিক পৰ্যায়তো আমাৰ যিসমূহ বিদ্যালয় আছে, আমি PTR মেইনটেইন কৰি পেলাই আমি শিক্ষক নিযুক্তি ৰেচনেলাইজেশ্যন আমি কৰিছোঁ। নতুনকৈ আকৌ এবাৰ ৰেচনেলাইজেশ্যন হ'ব। যিখিনি ভেকেঞ্চি আছে 10 অক্টোবৰত আমাৰ নতুনকৈ শিক্ষক নিযুক্তি হ'ব আৰু গ্ৰেজুৱেট টিচাৰ, পোষ্ট গ্ৰেজুৱেট টিচাৰ প্লাছ LPME টিচাৰ এই 10 অক্টোবৰৰ নতুন নিযুক্তিৰ পাছতে সাউথ সালমাৰা মানকাছাৰৰ খালী পদখিনিও পূৰণ কৰা হ'ব। নাই, কমাৰ্চ কলেজ নাই, গতিকে নিশ্চিতভাৱে অনাগত দিনবিলাকত হ'ব। আৰু বিজ্ঞান শিক্ষা একেবাৰে নাই সেইটো অনুপস্থিত এইটো নহয়, যে ভেঞ্চাৰ হ'লেও আপোনাৰ মানকাছাৰ কলেজত আছে বা সাতশিঙিমাৰী কলেজত বিজ্ঞান শাখা আছে। আৰু যিটো ভেঞ্চাৰ হৈ আছে, আইনখন এইবাৰ সংশোধন হ'ব। যদি তেওঁলোকে আইনৰ সংশোধন মানে আওতাৰ ভিতৰত আহি যায়, তেতিয়াহ'লে প্ৰাদেশিকৰণৰ ব্যৱস্থা হ'ব। নাই, মইতো ক'লোৱেই যে 10 অক্টোবৰত নতুন নিযুক্তি হ'ব। নিযুক্তি হোৱাৰ লগে লগে ইয়াতো সেই নিযুক্তি যিখিনি খালী পদ আছে, খালী পদখিনি পূৰণ কৰা হ'ব। আৰু ৰেচনেলাইজেশ্যনটো মূল কথা। ক'ৰবাত শিক্ষক কম আছে, ক'ৰবাত বেছিকৈ আছে। গতিকে বেছি থকা ঠাইৰ আমি শিক্ষকসকলক ইয়ালৈ আমি স্থানান্তৰিত কৰিম। পিছপৰা নহয়, আপোনালোকে যেনেকুৱা ভাবি আছে ঠিক তেনেকুৱা নহয়। চৰ অঞ্চলৰ আজি মইতো ৰিভিউ কৰিছোঁ, চৰ অঞ্চলৰ শিক্ষা ব্যৱস্থা যথেষ্ট এতিয়া ষ্ট্ৰীমলাইন হৈছে, উন্নত হৈছে। নাই, তেনেকুৱাতো মোৰতো তথ্যত অহা নাই। মোৰতো শিক্ষা হেতুত মই এটেণ্ডেঞ্চ পাই আছোঁ আৰু মানে সাউথ সালমাৰা মানকাছাৰৰ বিদ্যালয়সমূহত শিক্ষক শিক্ষয়িত্ৰীৰ উপস্থিতি 80%। সেইটো শিক্ষা হেতু এপত আহি আছে। আৰু ছাত্ৰ ছাত্ৰীৰ যি উপস্থিতি, গড় উপস্থিতি 60%। সেইটো অল আছাম একেই। আৰু কোনো সময়ত আমি 80%লৈকে উপস্থিতি পাই আছোঁ। গতিকে শিক্ষা হেতু এপ হোৱাৰ পাছত আমি মনিটৰিং কৰিবলৈ সক্ষম হৈছোঁ। গুণোৎসৱতো সাউথ সালমাৰা মানকাছাৰে ভাল ফলাফলেই কৰিছে। গতিকে কিছুমান মানুহে বাহিৰৰ পৰা ধাৰণা কৰি থাকে যে চৰ চাপৰি অঞ্চলত আমি শিক্ষাটো অৱহেলা কৰি আছোঁ। আমি অকণো অৱহেলা কৰা নাই। চৰ চাপৰি অঞ্চলত যাতে LP স্কুলত ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে ভাল পুষ্টি পায়। জেনেৰেল এৰিয়াত এটা কণী পায়, সপ্তাহত ইয়াতে 3টা কণী আমি দিওঁ। গতিকে এই সকলোবিলাক যত্ন লোৱা হৈছে আৰু তাৰ ফলাফলো আমি সেইমতে পাইছোঁ। চাওক, মই সকলো বিদ্যালয়ক ইউডাইছত ৰেজিষ্টাৰ কৰিবলৈ আহ্বান জনাইছোঁ আৰু মই পিতৃ মাতৃসকলকো অনুৰোধ কৰিম যে ইউডাইছ কোড নথকা বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক নপঢ়াব। কাৰণ তেনেকৈ পঢ়ালে ভৱিষ্যতে ছাত্ৰ ছাত্ৰীসকল সমস্যাৰ সন্মুখীন হ'ব। এখন বিদ্যালয়
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়া ছাত্ৰ এজন কাইলৈ যদি নবোদয়ত চিলেকশ্যন হয় তেওঁ এডমিশ্যন ল'ব নোৱাৰিব কাৰণ তেওঁ পঢ়ি অহা বিদ্যালয়খনৰ ইউডাইচ কোড নাই বা ৰিকগনিশ্যন নাই আমাৰ ফালৰ পৰাও আমি আহ্বান জনাইছোঁ প্ৰচেষ্টাও লৈছোঁ এতিয়া ইউডাইচৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে সকলো বিদ্যালয়ে যাতে এনৰোল কৰে টিউটৰ শিক্ষকৰ দৰমহা বৃদ্ধি কৰাৰ প্ৰক্ৰিয়া এটা চলি আছে আৰু কেবিনেটে যিমতে সিদ্ধান্ত লয় সেইমতে তেওঁলোকৰ দৰমহা বৃদ্ধি কৰাৰ ক্ষেত্ৰত